নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল সকলোকে প্ৰীতি সম্ভাষণ জনাই মই আজি বিশ্বকৰ্মা পূজা উপলক্ষত এনেকুৱা এটা গেৰেজত উপস্থিত আছোঁ যিটো গেৰেজৰ 20 বছৰ অতিক্ৰম হৈছে 20 বছৰতকৈ অধিক সময় অতিক্ৰম হৈছে আৰু এই গেৰেজত কৃষ্ণ নামৰ যিজন মেকানিক থাকে তেওঁৰে এইটো নিজৰ ঘৰ আৰু তেওঁৰ এই গেৰেজৰ যিসকল কৰ্মচাৰীসকল তেওঁ ৰিলেশ্যনৰ বেলেগ ধৰণৰ মানুহ এই গেৰেজটোত নাথাকে গেৰেজটোৰ বিভিন্ন ধৰণৰ গাড়ী অসমৰ বিভিন্ন প্ৰান্তৰ পৰা গাড়ীবিলাক আহি ইয়াত ঠিক কৰে আৰু তাতকৈ ডাঙৰ কথা বিহাৰৰ পৰা ইয়াত গাড়ী ঠিক কৰিবলৈ মানুহ আহে নমস্কাৰ জনাইছোঁ তুমি কি হয় কৃষ্ণ মই কৃষ্ণদা খুৰাকলৈ ইয়াতে কি কাম কৰে গাড়ী যেনেকৈ পেইণ্টিং মেকানিকেল কামখিনি হওক ৱাইৰিঙৰ কামখিনি হওক মানে এখন দুৰ্ঘটনাগ্ৰস্ত গাড়ী সকলো কামেই দিয়া হয় হয় সকলোকে কৰি দিয়া তুমি কিমান দিনৰ পৰা এইটো কামত মইতো বৰ্তমান পঢ়ি জড়িত তুমি কি পঢ়ি আছা মই ইঞ্জিনিয়াৰিং কৰি আছোঁ ইঞ্জিনিয়াৰিং ক'ত ফৰকাটিং পলিটেকনিক প্ৰিয় বন্ধুসকল এওঁ ফৰকাটিং পলিটেকনিকত ইঞ্জিনিয়াৰিং কৰি আছে যদিও এই গেৰেজটোৰ লগতো এওঁ জড়িত হৈ আছে ইতিহাসটো কোৱাচোন আগতেতো এইখনত এখন এটা সৰু ঘৰ আছিলে নহয়নে ঘৰটো ইয়াৰ পৰা এতিয়া ডাঙৰ হয় দুমহলীয়া এটা ঘৰ হৈছে পুখুৰী আছিল তুমি পলিটেকনিকৰ কি ট্ৰেড লৈছা মই মেকানিকেল ইয়াতে গাড়ী কামখিনি তুমি কৰিবলৈ লৈছা ইয়াতে ঘৰতে যিহেতু হয় সেইটো কাৰণে সুবিধা হৈছে প্ৰিয় বন্ধুসকল এওঁ পলিটেকনিক পঢ়ি আছে যদিও এই কৃষ্ণ তোমাৰ ৰিলেশ্যনত কি হয় মোৰ দাদাই ককাই ঘৰ ডাঙৰ গেৰেজটোতে তেওঁ কাম কৰে অসমৰ বিভিন্ন প্ৰান্তৰ মানুহ আহি ইয়াতে কাম কৰে খুব সুন্দৰকৈ কামখিনি চলি আছে তুমি পঢ়ি থাকি এনেকুৱা এটা কাম কৰি আছা কৰিলে একো নকৰি এনেই চনাই বনাই ঘূৰি ফুৰে নাই তেনেকৈ বুলি নহয় মই পুটুককৈ কামো কৰি থকা হৈছে হয় দুই এটা শিকিছোঁ হয় বন্ধ পোৱা টাইমখিনি ঘৰতে এনেই লাগি মেলি থকা হয় বাকী গোটেইখিনি ষ্টাফৰ ৰিলেশ্যন হয় গোটেইখিনি ষ্টাফ ৰিলেশ্যন বেলেগৰ বুলি কথা বেলেগৰ মানুহ নাই ইয়াত সমাজতকৈ ডাঙৰ কথা এই কৃষ্ণ গেৰেজটো গাঁও বিচাৰি চতিয়া গাঁও অৱস্থিত এই কৃষ্ণ গেৰেজটো তেওঁলোকৰ ৰিলেশ্যনৰ মানুহখিনিও কাম কৰে বেলেগৰ মানুহ ইয়াত অন্তৰ্ভুক্ত নাই সেইকাৰণে বন্ধুসকল এইটো এটা আনকমন গেৰেজ বুলিয়েই কৈছোঁ আৰু ইয়াৰ জৰিয়তে কৃষ্ণহঁতে খুব সুন্দৰকৈ ধুনীয়াকৈ ঘৰ চৰ কাপোৰবোৰ আপোনালোকে এই গেৰেজটোলৈ আহি আপোনালোকৰ নিজৰ পচন্দতে গাড়ীখন ঠিক কৰি লৈ যাব পাৰিব ইয়াকে ক'লোঁ পুনৰবাৰ তোমালৈ নমস্কাৰ জনাইছোঁ প্ৰিয় বন্ধুসকল মানুহৰ জীৱনত সফলতা এনেই নাহে দুমহলীয়া ঘৰটো যে দেখিছে এইটো ঘৰৰ সন্মুখতে কৃষ্ণৰ গেৰেজ এইটো কৃষ্ণৰ ঘৰ মই আপোনালোকক দেখুৱাইছোঁ ইহঁতৰ পৰিয়ালৰ সকলো মিলি এই কামবোৰ কৰে গেৰেজৰ পৰিয়ালৰ সকলো মিলি ককায়েকৰ ল'ৰা পেহীয়েকৰ পিতেক মোমায়েকৰ পিতেক ভাগিনীয়েক ভনী জোঁৱাই এই সকলোবিলাক কৃষ্ণৰ গেৰেজৰ কৰ্মচাৰী সেয়েহে তেওঁলোকৰ উন্নতিৰ জখলাডাল দোপত দোপে আগবাঢ়ি গৈছে আজিৰ দিনটোত এইটো অসমীয়া এজন যুৱকৰ বাবে ভাল খবৰ অসমীয়া যিসকল যুৱকে এনেই থাকে গেৰেজৰ মেকানিক কৰিবলৈ বেয়া পায় তাৰ বিপৰীতে কৃষ্ণৰ গেৰেজ যোৰহাট জিলাৰ ভিতৰতে এটা নামজ্বলা গেৰেজ এই গেৰেজলৈ যিসকল ব্যক্তি আহিছে তেওঁলোকে কৃষ্ণৰ সান্নিধ্য যি লাভ কৰিছে সেইসকলে বুজি পাব ইয়াৰ গেৰেজৰ কামবোৰ এইটো দেখিছেই নহয় স্ক্ৰীণত দেখিছে যে ইয়াতে ৰাতিলৈ নাম প্ৰসংগ হ'ব বিভিন্ন ধৰণৰ গাড়ীসমূহ এনেকৈ ৰখাই থোৱা হৈছে এই দুমহলীয়া ঘৰটো পুনৰ দেখুৱাইছোঁ আপোনাক চাওক এই ঘৰটোৰ আগতে এটা পূৰ্বতে ইয়াতে এটা পুখুৰীহে আছিল 20-22 বছৰ ধৰি কৰা একানপতীয়া কামৰ পৰিণতিত এই গেৰেজটো আজি সুন্দৰ হৈ উঠিছে এইটো কৃষ্ণৰ ঘৰ চাওক ভাল লাগিছে এইবাবে এজন যুৱকৰ এই কৃতিত্ব দেখি আচলতে কৰ্মই ধৰ্ম মানুহৰ জীৱনত কৰ্মই ধৰ্ম কৰ্মতকৈ কোনো ডাঙৰ বস্তু নাই সেয়েহে এই সফলতা আহিছে কৃষ্ণহঁতৰ জীৱনলৈ আপুনিও অসমীয়া হিচাপে সুখ অনুভৱ কৰিব পাৰিব এই কৰ্মখিনি দেখি সুখত আপোনাৰো অন্তৰ কলি যাব দেখিছে নহয় কৃষ্ণহঁতৰ ঘৰটো দেখুৱাইছোঁ মই পৰিৱেশটো আজিৰ দিনটোৰ বাবে এইটো এটা শুভ খবৰ ভাল খবৰ ৰূপে চিহ্নিত হ'ব সকলোৱে এই ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব যিসকল এনেই থাকে তেওঁলোকে এই ভিডিঅ'টো চাব চাই
লগৰজনক উৎসাহ কৰিব, যিসকলে গেৰেজৰ কামত নতুনকৈ ধৰিছে বা শিকিম বুলি ভাবি আছে, সেইসকলৰ বাবে এই ভিডিঅ'টো আজি পজিটিভ হ'ব বুলি মই মনে প্ৰাণে ভাবিছোঁ। পুনৰ ঘৰটো দেখুৱাইছোঁ, এইটো চাওক কৃষ্ণৰ দুমহলীয়া ঘৰটো।